আমি আমাৰ সমাজখন আমাৰ মালপাহাৰীয়া সমাজখনৰ বিশেষকৈ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত বেছি গুৰুত্ব দিছোঁ কিয়নো আমাৰ শিক্ষাৰ ক্ষেত্ৰত বহুত পিছ পৰি আছে আৰু আমাৰ সমাজৰ যিবিলাক ৰীতি নীতি হেৰাই গৈছে সেইবিলাকো আমি উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু আমাৰ যিবিলাক সমাজ এতিয়াও বিচলিত হৈ আছে আমাৰ লগত সহযোগ কৰা নাই আমাৰ একত্ৰিত কৰিবৰ কাৰণে আমি চেষ্টা চলাই আছোঁ আৰু ভৱিষ্যতে আমি এই অধিৱেশন পাতিম আৰু অধিৱেশনত আমি আমাৰ সদৌ অসম মালপাহাৰীয়া সমাজৰ একগোট কৰিবলৈ আমি চিন্তা কৰিছোঁ যেহেতু আজি আমি সদৌ অসম মালপাহাৰীয়া সমাজৰ কেন্দ্ৰীয় সমিতি আৰু ডিব্ৰুগড় জিলাৰ সদৌ অসম মালপাহাৰীয়া সমাজৰ জিলা সমিতি আমি সমূহ 8টা ডিষ্ট্ৰিক্টৰ জিলা সমিতিয়ে একলগ হৈ আজি আমি এটা সিদ্ধান্তত উপনীত হৈছোঁ যেহেতু আমাৰ সমাজখনক আমি কেনেদৰে আমি এটা ভাল দিশত আমি আগবঢ়াই লৈ যাব পাৰোঁ বা তেনেকুৱা ধৰণৰ শিক্ষা দীক্ষাৰ পৰা আদি কৰি আৰু সমাজ যিখিনি সাংগঠনিক দিশত বা সমাজৰ যি ব্যৱস্থা যিখিনি আজি আমাৰ নিজৰ কলা কৃষ্টি বা আমাৰ জাতি সমাজৰ যিখিনি আমাৰ ধৰি লওক প্ৰয়োজনীয়তা তো সেই বস্তুটোক লৈ কিনে আমাৰ এটা পৰিচয় দাঙি ধৰিব পৰা যায় তো আজি আমি তেখেতলোকৰ এই নিউজ চেনেলৰ যোগেদি আপোনালোকক আজি আমাৰ সমাজ ব্যৱস্থাৰ লগতে সকলো মানে আমাৰ যিখিনি সমাজৰ পৰা যিখিনি কৈছে আমাৰ সভাপতি মহোদয় তো সেই সকলোকে যাতে আমাৰ একলগ হৈ আমি এটা ভাল দিশত যাতে আমাৰ ল'ৰা ছোৱালীৰ শিক্ষা দীক্ষা লৈ কিনে আমি গোটেইখিনি আজি তাৰিখত যিখিনি প্ৰাপ্যৰ পৰা আমি বঞ্চিত হৈ আছোঁ সেই প্ৰাপ্যবিলাক যাতে আমি ধৰি লওক আমি এটা একতাৰ বান্ধোনেৰে বা এটা ধৰি লওক ভাল প্ৰচেছত যাতে আমি সেইখিনি যাতে আয়ত্ব কৰিব পাৰোঁ সমাজ সংগঠনৰ দ্বাৰা যাতে আমাৰ ল'ৰা ছোৱালীক যাতে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত যাতে আমি ভাল শিক্ষা দীক্ষত যাতে আগবঢ়াই লৈ যাব পাৰোঁ ভাল আমাৰ ল'ৰা ছোৱালীক তাৰমানে কোৱালিফাইড কৰাৰ এনেকুৱা ধৰণৰ এটা সিদ্ধান্ত আমি লৈছোঁ আৰু আমাৰ সমাজ সংগঠনক লৈ কিনে আজি যি এই সভাতেই আমি ধৰি লওক ঘোষণা কৰিছোঁ যাতে আমি আগন্তুক যিখিনি ধৰি লওক আমাৰ সমাজ ব্যৱস্থাটোক উন্নতি কৰাৰ লগতে ডিব্ৰুগড় জিলাৰ এই সদৌ অসম মালপাহাৰীয়া সমাজৰ জিলা সমিতিৰ সহযোগত আৰু ওচৰ পজৰে যিখিনি আমাৰ তিনিচুকীয়া জিলা সমিতি শিৱসাগৰ জিলা সমিতি এনেকুৱা কৰি কিনে আমাৰ 8টা ডিষ্ট্ৰিক্টৰ সেই সহযোগত আমি আমাৰ এটা পূৰ্ণাংগ ৰূপত আমি সদৌ অসম মালপাহাৰীয়া সমাজৰ অধিৱেশন এটা আয়োজন কৰাৰো আমি প্ৰচেষ্টা চলাইছোঁ 2025-ত হয় এইটো আপুনি ঠিকে কৈছে সদৌ অসম মালপাহাৰীয়া কেন্দ্ৰ সমিতিৰ নিৰ্দেশ আৰু জিলা সমিতিৰ সহযোগত আজি সাধাৰণ সভা পৰিষদত সকলো অসমৰ গাঁৱে ভূঞে আমাৰ সদৌ অসম মালপাহাৰীয়া সমাজে লুকাই আছে চবকে আহ্বান জনাইছোঁ আগন্তুক 2025 বৰ্ষত আমি ডিব্ৰুগড় জিলাত অধিৱেশন পাতিব লৈছোঁ কিন্তু সকলো কুটুমে হওক আমাৰ সমাজে হওক আহি আমাৰ সহযোগ কৰে আৰু গাঁৱে ভূঞে এই আজিৰ তাৰিখত আহ্বান জনাই দিছোঁ চবেই আহক সহযোগ কৰক আৰু আমাৰ যি পৰম্পৰা নীতি এইটো আমি অনাগত দিন কাৰণে বচাই থ'ম বুলি আমি ডিব্ৰুগড় জিলা আৰু সদৌ অসম মালপাহাৰীয়া কেন্দ্ৰ সমিতিৰ তৰফৰ পৰা আমি অৱগত কৰাইছোঁ আৰু মই বিশেষকৈ অনুৰোধ কৰিছোঁ ইমান সদৌ অসমত যিমান মালপাহাৰীয়া গাঁৱে ভূঞে লুকাই আছে পুনৰবাৰ কৈছোঁ লুকাই আছে সকলো আহি জিলা কমিটিত বা কেন্দ্ৰ কমিটিত আহি যোগাযোগ কৰি আমাক চবে সহযোগ কৰিব বুলি মই জিলা তৰফৰ পৰা এইটোৱে অনুৰোধ জনাইছোঁ আমি এতিয়ালৈকে আজি যিখন সভা আয়োজন কৰা হৈছে আজি এই সভাখনতে আমি যি আমাৰ স্থান হ'ব য'ত আমি অধিৱেশনখন থিৰাং কৰিম বুলি ভাবিছোঁ আজি সভাখনতে থিৰাং কৰা হ'ব ইতিমধ্যে কাৰ্যসূচী আমাৰ চলি আছে কাৰ্যসূচী চলি থকাৰ মাজতে আপোনালোকক আমি বক্তব্য দিবলগীয়া নিচিনা হৈছে তো পৰৱৰ্তী সময়ত আমি সেইটো থিৰাং কৰিম কোনটো তাৰিখ লোৱা হ'ব তথা কোনটো স্থানত আমি অধিৱেশনখন পাতিম আৰু আমি এইবাৰ বহুতখিনি কথা চিন্তা চৰ্চা কৰিছোঁ আৰু নতুনকৈ কিছু কথা আমি চিন্তা চৰ্চা কৰিছোঁ নতুন যাতে আমাৰ সমাজখন উন্নতিৰ দিশলৈ যাতে আগবাঢ়ে সেই হেতুকে মানে কিছুমান যিবিলাক আমি কাৰ্যসূচী পৰৱৰ্তী সময়ত যিবিলাক কাৰ্যসূচী আমি কৰিছিলোঁ এই বছৰ আমি নতুন চিন্তাধাৰাৰে নতুন কিছুমান কাৰ্যসূচী সন্নিৱিষ্ট কৰিম বুলি চিন্তা চৰ্চা কৰিছোঁ